নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। অধিক উপাৰ্জনৰ পথ সুগম কৰাৰ ক্ষেত্ৰত সমন্বিত পদ্ধতিৰে চাহ খেতিৰ সৈতে তামোল খেতি এক আদৰ্শনীয় পদ্ধতি। ৰাজ্যৰ কৃষি ক্ষেত্ৰত ইতিমধ্যে এই উল্লেখযোগ্য পৰিৱৰ্তন লক্ষ্য কৰা গৈছে। পৰম্পৰাগত চাহ খেতিৰ লগতে এতিয়া তামোল খেতিক একেলগে সংযুক্ত কৰি বহু কৃষকে লাভৰ নতুন পথ উন্মোচন কৰিছে। বিশেষজ্ঞসকলৰ মতে এই পদ্ধতিয়ে মাটিৰ সৰ্বোত্তম ব্যৱহাৰৰ লগতে আয় বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চাহ গছৰ শাৰীৰ মাজত থকা খালী ঠাইসমূহ যথাযথভাৱে ব্যৱহাৰ কৰি প্ৰায় 1.5 পৰা 3 মিটাৰ দূৰত্বত তামোল গছ ৰোপণ কৰা হয়। চাহ গছে স্বাভাৱিকভাৱে দিয়া আধা চাহ তামোল গছৰ বৃদ্ধিৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰে, ফলত দুয়োটা ফচলেই সুস্থভাৱে বৃদ্ধি পাব পাৰে। বহু অভিজ্ঞ কৃষকে জনোৱা অনুসৰি এই খেতি পদ্ধতিত বিশেষকৈ অতিৰিক্ত খৰচ নোহোৱাকৈ অধিক লাভ পাব পৰা যায়। পানী, সাৰ আৰু ৰোগ পোক পৰুৱা নিয়ন্ত্ৰণ একেলগে ব্যৱস্থাপনা কৰিব পাৰি। জৈৱ সাৰৰ ব্যৱহাৰে মাটিৰ গুণগত মানো উন্নত হয়। নিয়মীয়া পৰিষ্কাৰ আৰু পৰিচৰ্যাই খেতিৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে। কৃষি বিষয়াসকলে পৰামৰ্শ দিয়ে যে সঠিক দূৰত্ব, পানী নিষ্কাশন ব্যৱস্থা আৰু নিয়মীয়া পৰ্যবেক্ষণ এই পদ্ধতিৰ সফলতাৰ মূল চাবিকাঠি। কৃষকসকলে মন কৰিবলগীয়া যে অধিক ঘনকৈ ৰোপণ কৰিব নালাগে খেতি। অসমত চাহ আৰু তামোল খেতিৰ এই সমন্বিত পদ্ধতি কৃষকসকলৰ বাবে এক সম্ভাৱনাময় পথ হিচাপে পৰিগণিত হৈছে। সঠিক পৰিকল্পনা আৰু পৰিচালনাৰে ই ৰাজ্যৰ কৃষি অৰ্থনীতি অধিক শক্তিশালী কৰিব পাৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। আপুনি যদি কৃষি ক্ষেত্ৰত নতুন কিবা কৰিবলৈ বিচাৰিছে, তেন্তে এই পদ্ধতি হ'ব পাৰে আপোনাৰ বাবে এক লাভজনক বিকল্প।